নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছোঁ ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম প্ৰেমৰ বাহিতি। এদিনা সপোনত সুৰ জাগিছিল, মিঠা মাত আৰু দুটি নয়নৰ জ্যোতিত মোৰ মন হৰিছিল। শিৰত উদিত সূৰ্যৰ বোল লাগোতে বজি উঠিছিলোঁ মই বোৱাৰী। নতুনে নতুনে আদৰৰ মধুৰতা যেন কলিক কেতেকীয়ে নিজৰ কৰিছে। চৌদিশে শুনিছিলোঁ বিহগীৰ উৰুলি ধ্বনি, গছ বননিত সাজোন কাচোন নাচোন। প্ৰাপ্তিৰ গৌৰৱত উফন্দি উঠিছিল মোৰ আল ফুলীয়া বুকু। ফৰকাল বতৰত কলিয়াৰ সপোন ময়ো দেখা নাছিলোঁ। মন বননি জোকাৰি যোৱা কাউৰীৰ এটি দুটি কৰ্কশ শব্দত মনতে কৈছিলোঁ চন্দ্ৰটো কলংক থাকে। মাজে মাজে নিয়ম নামৰ বতাহজাকে চকু সেমেকাই তোলে। সেই সময়বোৰত নিমাত নিথৰ প্ৰেমৰ বাহিতিয়ে মনলৈ কঢ়িয়াই আনে অবুজ বেদনাৰ নিজৰা। ভবাতো নাছিলোঁ প্ৰেমৰ বৰষুণতো লুকাই থাকিব পাৰে ঢেৰেকনিৰ অট্টহাস্য। আজিকালি চকুজুৰি ডাঙৰকৈ নেমেলোঁ, জানোচা সঁচাবোৰ মিছা হৈ ধৰা দিয়ে। কিজানি মানুহজনৰ শুৱনি চুলিখিনি বজাৰৰ উইক হৈ উপহাস কৰে। এনে অকলশৰীয়া মুহূৰ্তত জানিবলৈ মন যায় কপৌ জুৰিয়ে সজা সংসাৰখন আৰু সিহঁতৰ কথোপকথন। ধন্যবাদ।